নমস্কাৰ বন্ধুসকল গুড মৰ্নিং অল অফ ইউ মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো বহুতে মোক সুধি থাকে যে স্যাৰ আৰু বহুতেও কমেন্টও কৰে যে মই যেতিয়া ভিডিও বনাও কমেন্টতো মই দেখিছো বহুতে কৈছে মোক যে স্যাৰ গুৱাহাটী হাইকোৰ্টৰ এই 2025 ৰ শেষৰ ফালে যোনটো MTS ৰ ভেকেন্সি ওলাইছিলে যাৰ টোটেল পোষ্ট আছিলে 26 টা ইয়াৰ কাৰণে আমি কি পঢ়িব লাগিব কৰ পৰা পঢ়িব লাগিব আৰু ইয়াৰ পৰীক্ষাৰ তাৰিখ কেতিয়ানো হ'ব ইয়াৰ পৰীক্ষা তো সেই কাৰণে মই আজি এই ভিডিওটো লৈ আহিছো যাতে তেওঁলোকৰ ক্লেৰিটি তেওঁলোকক দিব পাৰো যে তেওঁলোকে কৰ পৰা পঢ়িব কি পঢ়িব আৰু ইয়াৰ এক্সাম পেটাৰ্ননো কেনেকৈ হ'ব তো বলক তেন্তে আমাৰ এই ভিডিওটো আৰম্ভ কৰো আৰু বিতংভাৱে জানিবলৈ চেষ্টা কৰো প্ৰথমে আমি চাও যে ইয়াৰ exam date কি হ'ব পাৰে expected exam date মই আপোনাৰ ওচৰত কিছুমান জেনুইন কথা কম ফাৰ্স্ট অফ অল আপোনালোকে গম পায় এই বছৰ আমাৰ অসমত কি আছে ইলেকশন আছে নহয় সকলোৱে জানে মই দুদিনমানৰ আগত এটা ব্লগ ভিডিও বনাইছিলো যে আমাৰ চকীমুখত কি হৈছিলে মামা আহিছিলে তো সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই মানে ইন্টাৰেষ্টিং হয় যদি চাব পাৰে আপোনালোকে মই ডেসক্ৰিপচনত ইয়াৰ লিংক প্ৰভাইড কৰি দিম তো এতিয়া হৈ গল আপোনাৰ ফেব্ৰুৱাৰী চলি আছে ফেব্ৰুৱাৰী বৰ্তমান চলি আছে এতিয়া আপোনালোকে গম পায় যে বিহুৰ ওচৰাওচৰিত আমাৰ কি হ'ব ইলেকশন হ'ব মানে মোস্ট প্ৰবেবলি এপ্ৰিলত আপোনাৰ ইলেকশন হৈ যোৱাৰ সম্ভাৱনা আছে এতিয়া চাওক যদি মাৰ্চত এক্সাম নহয় এতিয়া মোৰ হিচাপত মাৰ্চত এক্সাম হোৱাৰ সম্ভাৱনা বহুত কম কাৰণ ইয়াত কি হ'ব একসেপ্টেড লিষ্ট ওলাব ৰিজেক্টেড লিষ্ট ওলাব এনেকা হাইকোৰ্টত যেতিয়া প্ৰিন্সিপাল সিটত পৰীক্ষা হয় বা যিকোনো হাইকোৰ্টে যেতিয়া পৰীক্ষা পাতে একসেপ্টেড লিষ্ট ওলাই লগতে ৰিজেক্টেড লিষ্ট ওলাই তাৰ পিছত তেওঁলোকক সময় দিয়া হয় তাৰ পিছত আপোনালোকৰ কি হয় পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হয় তো এতিয়ালৈকে একসেপ্টেড লিষ্ট ওলোৱা নাই ৰিজেক্টেড লিষ্ট ওলোৱা নাই তো সেই হিচাপত মই ক'ব বিচাৰিছো যে মাৰ্চত পৰীক্ষা হোৱাৰ সম্ভাৱনা একেবাৰে নাই তাৰ পিছত আহিলে এপ্ৰিলত তো ইলেকশন আছে ইলেকশনৰ আগমুহূৰ্তত তো কোনো পৰীক্ষা পতাৰ সম্ভাৱনা নাই তো আফটাৰ ইলেকশন মানে কি হৈ গল আফটাৰ ইলেকশন আপোনাৰ ইয়াৰ পৰীক্ষা হ'ব পাৰে কাৰণ আপোনালোকে গম পায় জুডিশিয়েল এসিস্ট্যান্টৰ নটিফিকেশন আহিছিলে কম্পিউটাৰ এসিস্ট্যান্টৰো আহিছিলে তো সেই সকলোৰো পৰীক্ষা পাতিব লাগে তো সকলোৰে মানে ওচৰাওচৰিকে পৰীক্ষাটো হ'ব মানে সব পৰীক্ষা আপোনাৰ মোস্ট প্ৰবেবলি 90% চান্স আছে যে আপোনাৰ কি হ'ব আফটাৰ ইলেকশনে হ'ব আৰু ইলেকশনৰ পাছত যদি হয় আমি কেতিয়া হ'ব পাৰে এতিয়া চাওক ইলেকশনৰ পাছত যদি হয় আপুনি জুনত ধৰি লওক ইয়াৰ এক্সাম হোৱাৰ চান্স আছে মোস্ট প্ৰবেবলি মে লাষ্টৰ পিনে হ'ব মে লাষ্ট উইকত হ'ব পাৰে নহয় আপোনাৰ কি হ'ব জুনত হ'ব পাৰে ইয়াৰ এক্সাম মে আৰু জুন এতিয়াৰ কাৰণে আপোনালোকে ধৰি থওক যে পৰীক্ষা হোৱাৰ সম্ভাৱনা মে আৰু জুনত আছে তাৰ পিছত আহিলে ইয়াৰ এক্সাম পেটাৰ্ন এটা আপোনালোকে জানে যে এই এমটিএছৰ যোনটো এমটিএছত আপোনালোকে গম পায় যে 26 টা পোষ্ট আছে আৰু এই গোটেইকিটা পোষ্ট আপোনাৰ প্ৰিন্সিপাল সিটত আছে মানে হোজালি সুযোগ আছে মানে 26 টা পোষ্ট বহুত বেছি পোষ্ট আছে আপোনাৰ ওচৰত বহুতো মানে চান্স আছে যে এই পৰীক্ষাত আপুনি ভালকে যদি পারফরমেন্স আপুনি দেখায় তো আপুনি চাকৰিটো পাই যাব আৰু গুৱাহাটী হাইকোৰ্টৰ প্ৰিন্সিপাল সিটত পাব তো ইয়াৰ এক্সাম পেটাৰ্ন বাকি পৰীক্ষা বিলাকৰ নিচিনা একে নহয় যেনেকৈ জুডিশিয়েল এসিস্ট্যান্ট হয় কম্পিউটাৰ এসিস্ট্যান্ট হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট হয় ইয়াৰ এক্সামত দুটা স্টেজ আছে ফাৰ্স্ট স্টেজ এন্ড সেকেন্ড স্টেজ ফাৰ্স্ট স্টেজটো আপোনাৰ মেইনলি হয় ফাৰ্স্ট স্টেজত আপোনাৰ 70 মাৰ্কছৰ পেপাৰ হয় 70 মাৰ্কছৰ পেপাৰ হয় আৰু সেকেন্ড স্টেজত আপোনাৰ 20 মাৰ্কৰ ভাইভা হয় এতিয়া 70 মাৰ্কছৰ ভিতৰত ইয়াৰে দুটা সেকশন আছে 20 মাৰ্কছৰ আপোনাৰ কি থাকে অসমীয়া থাকে যোনটো আপোনাৰ হাইকোৰ্টৰ এক্সামত আপোনাৰ যদি প্ৰিন্সিপাল সিটত হওক বা ডিস্ট্ৰিক্ট কোৰ্টৰে নহওক কিয় আপোনাৰ অসমীয়াটো কম্পালসৰি হয় কাৰণ আসামিজ ইজ দা অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম না তো অসমীয়া মানে কি হৈ গল বহুতো কম্পালসৰি হয় আৰু ইয়াৰ ভিতৰত আপুনি সকলোৱে কি পাব লাগিব 8 পাব লাগিব ইজ ইট মেন্ডেটৰি হয় তো 8 পালে আপুনি কি কৰিব অসমীয়াত আপুনি পাস কৰি যাব তাৰ পিছত আহিলে মেইন সেকশনটো যোনটো আপোনাৰ 50 নম্বৰৰ হ'ব যত আপোনাৰ কি থাকিব ইংলিশ থাকিব मैथ्स থাকিব मैथ्स আৰু ৰিজনিং থাকিব मैथ्स তো বেছি নাথাকে জেনেৰেলি ৰিজনিং এ বেছি हुदे হাই কোৰ্টে তাৰ পিছত আপোনাৰ আসাম পোৰছনৰ ওপৰত যেনেকা আসাম হিষ্ট্ৰী
পলিটি ইকোনমি হেবিলাকৰ ওপৰত আপোনাৰ থাকিব মানে আসাম পোৰ্শনত যিমান বিলাক আছে আৰু হিষ্ট্ৰি পৰা বেছি কোৱেশ্চন দেখা যায় পলিটি পাও থাকে জেনাৰেলি কোৱেশ্চন তাৰ পিছত আপোনাৰ ইংলিশ হৈ গল ম্যাথছ হৈ গল আসাম ৰিজনৰ যিমানখিনি হৈ গল এইখিনি বস্তু ইয়াত থাকিব তো ইয়াত 50 নম্বৰ থাকিব 50 নম্বৰৰ ভিতৰত আপুনি ধৰি লওক 10টা আপোনাৰ ম্যাথছৰ কোৱেশ্চনছ ম্যাথছ মানে আপোনাৰ ম্যাথছৰ ৰিজনিং তাৰে পিছত আপোনাৰ 15টা বা 10টা ভিতৰত আপোনাৰ কি পাব ইংলিশৰ কোৱেশ্চনছ পাব তাৰ পিছত আপোনাৰ সিএ কোৱেশ্চনছ কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চনছ আপোনাৰ মিনিমাম 5টা বা 10টা ভিতৰত থাকিব পাৰে তাৰ পিছত আপোনাৰ জিকে কোৱেশ্চনছ বাকিখিনি আপোনাৰ 20টা বা 25টা কোৱেশ্চনছ আপোনাৰ জিকে পৰা থাকিব পাৰে তো ইমানখিনি মিলি পেনে আপোনাৰ কিমানটা কোৱেশ্চনছ হ'ব 50টা কোৱেশ্চনছ হ'ব সেই 50টা কোৱেশ্চনৰ ভিতৰত আপুনি যিমান স্কোৰ কৰিব ইমান আপোনাৰ ভাল হ'ব কাৰণ আপোনাৰ কি হয় যেতিয়া আপুনি ইন্টাৰভিউত গৈ পাব মানে এই সেকেন্ড ষ্টেজত গৈ পাব ইয়াৰ পৰা 20ৰ ভিতৰত 12 পোৱাটো কম্পালসৰি হয় যেনেকৈ আমি কি কৈছিলো অসমীয়াত আপোনাৰ 20ৰ ভিতৰত যদি 8 নাপায় আপুনি ফেল হৈ যাব ঠিক তেনেকৈ ইয়াতো আপুনি 60% স্কোৰ আপুনি কৰিবই লাগিব তো 60% কিমান হয় 12 হয় তো 60% স্কোৰ যদি আপুনি নকৰে ইন্টাৰভিউত লাগে আপুনি ৰিটেনত যিমানো মাৰ্কস পাইছে আপোনাৰ একো মেটাৰ নকৰে আপুনি ফেল হৈ যাব তো বস্তুটো বুজি পাইছে ইয়াৰ বিতংভাৱে মই কথাটো কৈ দিছো যে কেনেকৈ ইয়াৰ প্ৰসেসটো চলিব তাৰ পিছত আমি চাম ইয়াৰ কাৰণে পঢ়িব কি আপুনি তো ফার্স্ট অফ অল মই কওঁ যে জেনারেল নলেজ মানে জিকেৰ কাৰণে আপুনি এইখন কিতাপ সবতছে বেস্ট কিতাপ হয় আপুনি যদি এমটিএছৰ পেপাৰ আপুনি দিম বুলি ভাবিছে গুৱাহাটী হাইকোৰ্টত তে এই পেপাৰখনত এই কিতাপখন আপুনি যদি পঢ়ে ভালকে মানে সিলেক্টিভ যদি বস্তু কিছুমান যদি আপুনি পঢ়ে তেন্তে আপুনি এই পৰীক্ষাত আপুনি ভাল ফলাফল আপুনি দেখাব পাৰিব এটো হৈ গল আপোনাৰ জিকেৰ কাৰণে এইখন কিতাপ তাৰ পিছত আহিলে আপোনাৰ এটা অসমীয়া পোৰ্শনছ আহে অসমীয়া পোৰ্শনছটো মানুহে মানে কি ভাবে হালকা বুলি ভাবে মানে একদম নরমালি পাস কৰি যাম তেনেকুৱা বস্তু বুলি ভাবে কিন্তু খালি এবাৰ আমি দেখিলো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টত কি অৱস্থা হল ক্যান্ডিডেট বিলাকৰ তো সেই হিচাপত আপোনালোকে যদি এই কিতাপখন ৰচনা প্ৰবাহ বুলি এখন কিতাপ আহে লগতে আপুনি আৰু এখন কিতাপ আহে ৰচনা বিচিত্ৰা এই দুইখনৰ ভিতৰত আপুনি জুনুবা এখন পঢ়িব পাৰে যদি আপুনি এই কিতাপখন আপুনি এমাহ মান পঢ়ি লয় তেন্তে আপোনাৰ অসমীয়া 20ৰ ভিতৰত আপুনি 10 12 15 আপুনি পাই যোৱাৰ একদম 100% চান্স আছে লিখি লওক যে 100% আপুনি পাই যোৱাৰ চান্স বহুত আছে পাবই আৰু যদি আপুনি এই দুখন কিতাপ আপুনি যদি ভালকে পঢ়ে এমাহ মান যদি আপুনি পঢ়ি দিয়ে তেন্তে আপোনাৰ হৈ যাব এই দুটা হৈ গল আপোনালোকে বুজি পালে তাৰ পিছত আহিলে আপোনাৰ অসমৰ পোৰ্শনৰ কাৰণে আপুনি এখন কিতাপ পঢ়িব পাৰে আসাম ইয়াৰবুক বুলি পায় ইয়াৰ এমসিকিউ পায় এমসিকিউ কিতাপখনো আপুনি ল'ব পাৰে নহলে আপুনি যদি থিওৰি কাৰণে যদি পঢ়ে এখন পঢ়িব পাৰে এখন লিখিছে শেখৰ ভট্টাচাৰ্যই বেলেগো পায় বেলেগ অসম ইয়াৰবুক সকলোতে মানে সেমে লিখা থাকে জেনেৰেলি কোবাত অলপ বেছি থাকিব কোবাত অলপ কম থাকিব কিন্তু খালি আপুনি ইয়াৰ এমসিকিউ সিৰিজটো ল'ব যোনটো আপোনাৰ কাৰণ আপুনি এমটিএছৰ পৰীক্ষা দিব ইমান হেভি আপোনাৰ এমসিকিউ মানে গুটেই আপুনি কন্টেন্ট পঢ়িব নালাগে আপুনি জাস্ট এমসিকিউ সিৰিজটো আপুনি ক্ৰয় কৰিব তাৰ পৰা আপোনাৰ বহুতো লাভ হৈ যাব তাৰ পিছত আপুনি আহিলে ইংলিশ আপোনাৰ জানে হাইকোৰ্টত অলপ ভকেবুলাৰি মানে অলপ টাফ ফুডে তো সেই হিচাপত আপুনি যদি ইংলিশৰ কাৰণে এই কিতাপখন আপুনি যদি লয় নিতু মেমৰ এখন কিতাপ হয় জেনেৰেলি ময়ো নিজে এখন কিতাপ পঢ়ো এখন কিতাপত বহুত ধুনীয়াকে লিখা আছে একদম সহজ সৰল ভাষাত তেওঁ লিখিছে মানে তো সেই কাৰণে এখন কিতাপ আপুনি ইংলিশৰ কাৰণে বেস্ট কিতাপ হয় আপুনি হাইকোৰ্টৰ যদি পৰীক্ষা আপুনি দিব বিচাৰিছে যিকোনো আপুনি পৰীক্ষা যেনে জুডিচিয়েল হক কম্পিউটাৰ এসিস্টেন্ট সকলো কাৰণে আপুনি দিব পাৰিব তো এমটিএছৰ কাৰণে মানে সাফিসিয়েন্ট কিতাপ হয় এখন যদি আপুনি এমটিএছৰ পৰীক্ষা দিব বিচাৰিছে তেন্তে এইখন কিতাপ আপুনি পঢ়িব পাৰে বহুত ভাল কিতাপ হয় তো আপোনালোকে গম পাইছে যে আমি এতিয়া পাতিলো কথা যে আপুনি কি পঢ়িম কৰ পৰা পঢ়িম আৰু মই এটা কথা কৈ দিও কাইলৈৰ পৰা tomorrow কাইলৈৰ পৰা আমাৰ এই চেনেলত ক্লাস আহিব জিকে আসামিজৰ মেথছৰ সকলো বিলাকৰ আপোনাৰ কি হ'ব ক্লাস হ'ব যিমান বিলাক অসমত পৰীক্ষা হৈ আছে পৰীক্ষা আহি আছে যেনেকৈ এডিআৰএ 3.0 ডিএইচএস গুৱাহাটী হাইকোৰ্টৰ এমটিএছএ নহওক কিয় জুডিচিয়েল এসিস্টেন্টে নহওক কিয় কম্পিউটাৰ এসিস্টেন্টে নহওক কিয় সকলো বিলাকৰ কাৰণে এটা ডেডিকেটেড ক্লাস আমি কাইলৈৰ পৰা লৈ আহিম জেনেৰেলি মই লৈ আহিম আৰু লগতে এটা কথা কৈ দিও আমাৰ গুৱাহাটী হাইকোৰ্টৰ যদি আপুনি এমটিএছৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেন্তে আমাৰ ক্লাস ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে
জেনেৰেলি মই পঢ়াই আছো মোৰ এই নাম্বাৰটো হয় 9395651489 এইটো মোৰ নাম্বাৰ হয় যদি আপুনি আমাৰ ক্লাছত এনৰোল কৰিম বুলি ভাবিছে তেন্তে আপুনি এই নাম্বাৰত কল কৰিব পাৰে বা মেছেজ এটা কৰিলে হ'ব হোৱাটছএপত তো আপুনি হোৱাটছএপত বা কল কৰিলে আপুনি আমাৰ ক্লাছত আপুনি এনৰোল কৰিব পাৰিব তো আমাৰ চেণ্টাৰটো কৈ দিওঁ আমাৰ চেণ্টাৰ আছে নাজিৰা শিৱসাগৰ আমাৰ চেণ্টাৰ আছে তো তাত আপুনি কি কৰিব পাৰিব এনৰোল কৰিব পাৰিব আৰু মিনিমাম ফিজত আমি পঢ়াই আছো জেনেৰেলি আমাৰ কি হৈ গ'ল মেথছৰ কাৰণে যদি আপুনি ল'ম বুলি ভাবিছে মেথছৰ ক্লাছ 8 লৈকে আমি ক্লাছ কৰি আছো কাৰণ মানে কি হ'ল এমটিএছত আপোনালোকক এটা কথা মই ক'ব পাহৰি গ'লো চাগে এমটিএছত আপোনাৰ ক্লাছ 8 যদি মেথছৰ কিতাপখন যদি আপুনি পঢ়ি লয় তেন্তে আপোনাৰ কাৰণে সাফিচিয়েন্ট হ'ব এনেকৈ আপোনাক মই এইকেইটা কথা ক'লো ইয়াত লগতে আপোনাক মই মেথছৰ কথাটো ক'ব পাহৰি গ'লো তো মেথছৰ কথাটো পাহৰি গৈছিলো মেথছৰ কাৰণে আপুনি ক্লাছ 8 যোনখন মেথছৰ কিতাপ আছে সেইখন যদি আপুনি পঢ়ে আৰামছে আপুনি সাফিচিয়েন্টলি ক্লাছ আপোনাৰ মানে কি হ'ব পেপাৰখন আপুনি সলভ কৰি দিব পাৰিব তো এইখিনি কথাই আমি ইয়াত ক'লো তো ইয়াত আপোনাৰ ফিজটোৰ কথাও কৈ দিছো লগতে 499 আমি ইয়াত ফিজ ৰাখিছো বৰ্তমান তো এতিয়া আমাৰ ক্লাছ চলি আছে ষ্টুডেন্ট আমাৰ 10-12 জন হৈছে নৰমালি এমটিএছৰ কাৰণে এতিয়া আমাৰ ক্লাছ চলি আছে যদি আপোনালোকে এনৰোল কৰিম বুলি ভাবিছে অতি সোনকালে কাৰণ পৰীক্ষা আপোনাৰ দেখিছে চাপি আহিছে পৰীক্ষা আপোনাৰ মানে বেছি টাইম নাই আৰু আপোনাৰ 2-3 মাহৰ সময় আছে আপুনি এই 2-3 মাহ যদি ভালকে কৰে আপোনাৰ 26 টা পোষ্টৰ ভিতৰত আপুনি এটা ল'ব পাৰিব তো আমাৰ এই ভিডিঅ'ত ইমানেই আছিল যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ